নমস্কাৰ গো স্পৰ্টছ চেনেল সকলোকে মই স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ NF ৰেলৱে খেলপথাৰত আৰু আজি 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখনত আজি অৱতীৰ্ণ হৈছিলে নৱজ্যোতি ক্লাব আৰু ৰাইনলেণ্ড আৰু 171 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈছে ৰাইনলেণ্ড। মোৰ লগত উপস্থিত আছে বাৰ ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা ডাঙৰীয়া। আমি সবিশেষ জানিম প্ৰথমতে যে আজি যিহেতু লীগ পৰ্যায়ৰ অন্তিমখন খেলা আছিলে, গতিকে সবিশেষ জনাওকচোন কেনেকুৱা ধৰণৰ পৰ্যায়ত আগবাঢ়িছে গোটেই খেলাখন। 5টা গ্ৰুপৰ মাজত যি 15খন লীগ মেচ আছিলে আজি সমাপ্ত হ'ল। সেই হিচাপত আমাৰ 5টা আমি গ্ৰুপ উইনাৰ পাইছোঁ আৰু সেই গ্ৰুপ উইনাৰ হিচাপত আপোনাৰ 1 নম্বৰত আছে মঙলদৈ ক্ৰিকেট একাডেমি নেট ৰান-ৰেট ৱাইজ, 2 নম্বৰত আছে উই আৰ নৰ্থ ইষ্ট, 3 নম্বৰত আছে ইলাইট ক্ৰিকেট একাডেমি, 4 নম্বৰত আছে তিৰংগা ক্ৰিকেট কোচিং চেণ্টাৰ আৰু 5 নম্বৰত আজি ৰাইনলেণ্ড তেওঁলোকে নেট ৰান-ৰেট হিচাপত নাম্বাৰ হৈছে। আমাৰ আগতে জনোৱা নিয়ম মতে ছেমিফাইনেললৈ যাবৰ কাৰণে এখন এলিমিনেটৰ খেলিব লাগিব নেট ৰান-ৰেট 4 এণ্ড নেট ৰান-ৰেট 5, যোনটো তিৰংগা ক্ৰিকেট কোচিং চেণ্টাৰ আৰু ৰাইনলেণ্ড হৈছে। সেই খেলখন আপোনাৰ এলিমিনেটৰ খেলখন হ'ব 26 তাৰিখে। 26 তাৰিখে হোৱাৰ পাছত তাৰ পৰা আমি 4th ছেমিফাইনেলিষ্ট টিমটো পাম। চ' ইতিমধ্যে নম্বৰ 1 মঙলদৈ তেওঁলোকে ৰাইনলেণ্ড আৰু তিৰংগাৰ উইনাৰৰ লগত ছেমিফাইনেল খেলিব। 2 নম্বৰ আৰু 3 নম্বৰত আছে উই আৰ নৰ্থ ইষ্ট এণ্ড ইলাইট ক্ৰিকেট একাডেমি, তেওঁলোকে দ্বিতীয়খন ছেমিফাইনেল খেলিব আৰু তাৰপাছতে আমি ফাইনেলখন অহা 2 বা 3 মে'ত অনুষ্ঠিত হ'ব। আৰু যিহেতু লীগ পৰ্যায়ৰ মেচ আজি শেষ হ'ল, গতিকে লীগ পৰ্যায়ৰ মেচলৈকে আপুনি কি দেখা পালে? যিহেতু কেইবাটাও 100 হ'ল আৰু আজিও 100ৰ পৰা মাত্ৰ কেইটামান ৰানৰ কাৰণে আজি 100 নহ'ল, গতিকে আপুনি যিটো উদ্দেশ্য লৈ পাতিছিলে খেলাখন লীগ পৰ্যায়লৈকে সেইটো সফল হৈছে বুলি ভাবেনে? আপুনি কি ভাবে? আজি 100 বেচাৰা সি ওচৰতে আছে। প্ৰবেবলি 46 অভাৰ খেলা হৈছিল। অলপ কেলকুলেশ্যনটো তাৰ এয়া হ'ল কাৰণ মাজত কলেপছো হৈছিল। ই খেলখন লৈ গৈছে এফালৰ পৰা, তাৰ 100টো নহ'ল, দুখ থাকিল, কিন্তু সি নট আউট আছে। ডেট ইজ এ গুড চাইন। 4টাকৈ 100 হৈছে, তাৰে ভিতৰত এজনে 2টা 100 কৰিছে, লগতে মঙলদৈ টীমৰ হৈ 2টা 100 আমি পাইছোঁ। যিমান আশা কৰিছিলোঁ প্ৰবেবলি T20ৰ এফেক্টটো দেখিছোঁ আমি আণ্ডাৰ-19ৰ প্লেয়াৰবিলাকৰ তাত, কাৰণ এতিয়াও এখন খেল শেষ হ'ল নৱজ্যোতি ক্লাবত, তেওঁলোকে প্ৰবেবলি 17-18 অভাৰহে খেলিলে। এইটো আমি তেওঁলোকক ক'ব নাযাওঁ, গোটেইকেইটা টীমৰ তাতে আমি সেই T20ৰ এফেক্টটো দেখিছোঁ। 50 অভাৰ লৈ যোৱা খেল খেলি যোৱা অলপ এফেক্টটো আমি মানে প্লেয়াৰৰ ওপৰত সেই ইণ্টেণ্টটো আমি পোৱা নাই। প্ৰবেবলি আজি যোনটো দৌৰ, আজি যোনটো T20 ফৰ্মেটে ৰুল কৰি আছে গোটেই ক্ৰিকেটটো, আণ্ডাৰ-19 প্লেয়াৰবিলাক অভিয়াছলি তাৰে পাৰ্ট। আমাৰ ইয়াতে যিবিলাক টুৰ্ণামেণ্ট হৈ আছে T20, তেওঁলোকক দুখ দিও লাভ নাই। তো সেইটো কাৰণে প্ৰবেবলি এপ্ৰ'চটো অলপ বেলেগ হ'ব লাগিব 50 অভাৰৰ খেলাৰ কাৰণে, কণ্ডিশ্যনৰ লগত এডজাষ্ট কৰি। বহুত দীঘল হৈ যায় একচুৱেলি 50 অভাৰটো, ভালকৈ যদি কৰা যায় প্লেন কৰি, ভালকৈ খেলিলে কাম বেক কৰাৰ চান্সেছ থাকে, যোনটো প্ৰথম দিনাখনে গকুল শৰ্মাই কৈছিলে। চ' সেইটো লেকিং পাইছোঁ। পাৰ্টনাৰশ্বিপৰ ওপৰত কম জোৰ দিয়া হৈছে, বেটছমেনবিলাকে পাৰ্টনাৰশ্বিপ বিল্ড কৰি লৈ যাব পৰা নাই। যোনে পাৰ্টনাৰশ্বিপ কৰিছে সেইকেইটা টীমত ডাঙৰ ৰান হৈছে। ইয়াতে 350+ ৰান হৈছে, 250 স্ক'ৰো বহুকেইখন মেচত হৈছে, বাট কনচিষ্টেণ্ট হোৱা নাই। সেইটো আমাৰ অলপ দুখ থাকিল। প্ৰবেবলি আমাৰো ক'ৰবাত লেকিং আছে বা টীমবিলাকৰ কোচেছ বা তেওঁলোকে কেনেকৈ কাৰোবাৰ নহয় ক'ৰবাত কোৱাটো লেকিং আছে। বাট যোৱাবাৰতকৈ এইবাৰ অকণমান আমি প্লেয়াৰৰ এইটো ইণ্টেণ্টটো অলপ কম পাইছোঁ। আৰু যিহেতু NF ৰেলত যিখন খেলপথাৰ আছে, খেলপথাৰত খেলিও বহুতে ভাল পাইছে, আমি ইতিমধ্যে কথা পাতিছোঁ। আৰু যিহেতু কালি দিনটোত বৰষুণ হৈছিলে, বৰষুণৰ পাছতো আপোনালোকে মানে অভাৰ বেছি মানে হ্ৰাস কৰিব লগা হোৱা নাছিলে, গতিকে আপোনালোকে খুব কম সময়ৰ ভিতৰতে সেয়া উপযোগী কৰি তুলিছিলে খেলাৰ কাৰণে। আমাৰ গ্ৰাউণ্ড ষ্টাফকহে এইটোৰ কাৰণে ধন্যবাদ জনাম, কাৰণ তেওঁলোকে বহুত কষ্ট কৰে। ৰাতিপুৱা 7টাতে আহি যদি বৰষুণো আছে, কাভাৰখন উঠাই পেলাই ক'ৰবাত যদি ৰিপেয়াৰিঙৰ কাম থাকে এইখিনিও তেওঁলোকে কৰি পেলাই খেলখন যে চলা। আজিও বৰষুণ হৈছিলে ৰাতিপুৱা, বাট আমাৰ মাত্ৰ 4 অভাৰকৈহে কাৰ্টেল হ'ল। খেলখন ভালে ভালে ওলাল, এইটো ক্ৰেডিট তেওঁলোকক যাব। মই মালিগাঁও ষ্টেডিয়ামৰ এটা ভাল কি হৈছে আজিকালি দেখিছোঁ, বিকজ অফ দ্য শ্লোপ তেওঁলোকৰ পানীটো ৰৈ যোৱা নাই। তেওঁলোকৰ পানীটো কিছুমান জেগাত যদি 1-2টা জেগাত ভেৰি ৰেয়াৰলি 1-2টা জেগাত ৰৈছে, পানীটো নামি যায় কাৰণে আমি খেলখন টাইমত কৰাব পাৰিছোঁ। আৰু দিনৰ ভাগত ৰ'দ পাই আছোঁ আমি, গৰমে আছিল আজি, কিন্তু তেওঁলোকৰ আউটফিল্ডৰ আই থিংক ক্ৰেডিট গ'জ টু দেম, কি আউটফিল্ডৰ পানীটো ৰোৱা নাই, কিন্তু সেইকাৰণে আমি খেলবিলাক চলাব পাৰিছোঁ। যিহেতু এতিয়া বৰ্তমান সময়ত এলিমিনেটৰৰ মেচ আছে, লগতে ছেমিফাইনেলৰ মেচ আছে, তাৰপিছত ফাইনেলৰ মেচ আছে, গতিকে এই যিকেইটা দল আছে তেখেতসকলৰ উদ্দেশ্যে আমি গগো স্পৰ্টছ চেনেলৰ জৰিয়তে কিবা আহ্বান জনাব বিচাৰিব নেকি? গোটেইকেইটা ভাল দল, গোটেইকেইটা একচুৱেলি এই টুৰ্ণামেণ্টত ইমপ্ৰেছ কৰা দলকেইটাই ছেমিফাইনেললৈ গৈছে। গোটেইকেইটাই ভাল দল, খেলাকেইখন খুব ভাল হ'ব যেন লাগিছে। তিৰংগা ভাল দল, ৰাইনলেণ্ড ভাল দল, আপোনাৰ মঙলদৈ এক্সপেক্টেশ্যনতকৈ বহুত ভাল খেলিছে এইবাৰ, তেওঁলোকৰ টীমটো ভাল। ইলাইট ভাল টীম, অলৱেজ ভাল টীম, এইটো এটা ইলাইটটো এটা ভাল টীম। তাৰপিছত আপোনাৰ উই আৰ নৰ্থ ইষ্ট যোৱাবাৰ চেম্পিয়ন। তো গোটেইকেইটা ভাল দলেই আছে। নেক্সট খেলা এখন ভাল হ'ব। আৰু এটা ভাল হৈছে কি 2 দিন আমি টাইম পাইছোঁ, উইকেটকেইখনৰো কণ্ডিশ্যন বৰ এটা ঠিক নহয়, কণ্টিনিউৱাছ খেল চলি আছে। তো 2 দিন টাইম পাইছোঁ, কিজানি আৰু অলপ বেটাৰ আমি তেওঁলোকক দিব পাৰিম। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইমাত্ৰ আহিব বিচাৰিছোঁ মই ৰাইনলেণ্ড ক্ৰিকেট ক্লাবৰ অধিনায়ক লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আজি এখন ডাঙৰ খেলাত তোমালোকে জয়ী হ'বলৈ সক্ষম হ'লা, কি ক'বা? ভাল লাগিছে জিকি পিনি। এতিয়া চবেই ভাল এফৰ্ট দিছে মেচত।
আৰু 171 ৰানৰ ব্যৱধানত তোমালোকে আজি জয়ী হ'বলৈ সক্ষম হ'লা মানে কিদৰে সম্ভৱ হ'ল অলপ গেম প্লেন কি আছিলে আজি গেম প্লেন আমাৰ ইমান একো নাছিল বছ ফিল্ডিংটো ভালকৈ কৰিব আছিল আৰু বলিংটো জেগাত মানে আৰু আজি তুমি চেঞ্চুৰী গোৱাব মানে অলপ বঞ্চিত হ'লা চেঞ্চুৰীৰ পৰা কিবা দুখ থাকি গ'ল নেকি নাই দুখ নাই এইটো টিমৰ কাৰণে ইমান একো হেৰি নাই মানে বৰষুণৰ কাৰণে অভাৰ কমাই দিয়া হৈছিলে অলপ কেলকুলেশ্যনটো অলপ থাকি গ'ল নেকি সেইটোতো অলপ কেলকুলেশ্যনটো নিমিলিলে সেইটো 50 অভাৰ্ছৰ হ'লেতো হৈ গ'লহেঁতেন 100টো আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'লা কি ক'বা ভাল লাগিছে এইটো আৰু যিহেতু নেক্সট আকৌ কেতিয়া খেলা আছে নেক্সট 28 এনেকৈ কিবা এটা কৈছিলে আৰু আজি বলিঙত কোনে ভাল কৰিলে তোমালোকৰ আমাৰ চিৰন্তন খাটনিয়াৰ কেইটা উইকেট দখল কৰিছে 5টা বেটিঙত আৰু কোনে ভাল কৰিছে তোমাৰ বাহিৰে ৰাজবীৰ সিং আৰু নিশান্ত শইকীয়া চবেই ভালে খেলে আৰু ভালকৈ এফৰ্ট দি খেলিছে মানে আজি তোমালোকক যিহেতু 46 অভাৰ দিছিলে আৰু 46 অভাৰে খেলিছা গোটেই উইকেটত টিকি থাকিলে তোমালোকক খেলুৱৈ হ'ল কি কৈছিলা তোমালোকে খেলুৱৈসকলক কি কৈছিলা তুমি অধিনায়ক হিচাপে থাকিব লাগে অকল ফিল্ডত স্ক'ৰটো ইজি আহি যায় তাত যদি পিছত থকা যায় তেতিয়া আহিব স্ক'ৰটো যিহেতু এতিয়া 5টা দল ইতিমধ্যে নেক্সট ৰাউণ্ডলৈ গৈছেগৈ গতিকে গোটেইকেইটা দলেই শক্তিশালী ইয়াতে অংশগ্ৰহণ কৰা গোটেইকেইটা দলেই শক্তিশালী গতিকে নেক্সট মানে মেচৰ কাৰণে কিদৰে সাজু বা কিদৰে প্ৰিপেৰেশ্যন কৰিবা গোটেই দলটোক নেক্সট মেচৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব ছেমিফাই চবেই ভালকৈ প্ৰেক্টিচ কৰিব লাগিব তাত একাডেমিত আৰু অধিনায়ক হিচাপে কিবা আজি প্ৰেছাৰ আছিল নেকি নাই প্ৰেছাৰ ইমান একো নাই ফ্ৰী পুৰা কোচৰ নিশ্চয় এইখিনি থাকিব ক্ৰেডিট থাকিব কোচৰ থাকিব কোচেও বাহিৰৰ পৰা অলপ ভালকৈ ছাপোৰ্ট কৰিছে যিমান পাৰা জাভেদ আখতাৰ খান নিশ্চয়কৈ তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ নৱজ্যোতি ক্লাবৰ অধিনায়কগৰাকীৰ ওচৰলৈ আজি মেচখনক লৈ কি ক'বা আজি আমাৰ মেচখনলৈ আমি স্পেচিয়েলি ৰান ৰেটৰ কাৰণে গৈছিলোঁ যিহেতু আমাৰ চান্স আছিলে যদি আমি এইটো ৰাউণ্ডটো 35 অভাৰ্ছত কমপ্লিট কৰিব পাৰিলোঁ হয় তেতিয়া আমাৰ কোৱালিফাই হোৱাৰ চান্স আছিলে আৰু বাকী আমাৰ সেইটো কাৰণে অলপ চল গোটেইখিনি 4টা আণ্ডাৰ 16 ল'ৰা চবখিনি নতুনকৈ উঠি অহা প্ৰথমবাৰ খেলিছে বহুত শিকিছে আণ্ডাৰ 16 হিচাপে সিহঁতে যিখিনি এফৰ্ট কৰিছে বলিং হওক বেটিং হওক বহুতখিনি ভাল কৰিছে সৰু ল'ৰা হিচাপে আগৰ এখনত জিকিছিল নে হাৰিছিলা আমি এইখনো আছিলোঁ সেইটো কাৰণে আপোনাৰ আজি ৰান ৰেটটো আহি গৈছিলে সেইটোত আমি চেজ কৰিব গৈছিলোঁ আপোনাৰ 46 অভাৰৰ যিখিনি টাৰ্গেট আছিলে সেইটো আমাৰ 35 অভাৰত চেজ কৰিব লাগিছিল 242 আশা এটা আছিলে আমি যদি 35 অভাৰ্ছত সেইখিনি মাৰি দিলোঁ হয় আমাৰ সেইখিনি আহিল কোৱালিফাই কৰাৰ চান্সটো আৰু বেক টু বেক আজি তোমালোকৰ উইকেট গুচি গ'ল মানে যিহেতু মই ক'লোঁ আপোনাৰ আণ্ডাৰ 16ৰ সিহঁতে আজি এইটো প্ৰথম মানে এনেকুৱা ফাৰ্ষ্ট এটমস্ফিয়াৰ পাইছে সিহঁতে সেই হিচাপে আপোনাৰ হয়তো উইকেটত টিকিব নোৱাৰিলে সেইটোৱে আৰু সৰু ল'ৰা হিচাপে ঠিকেই কৰিছে বাকীখিনি শিকিব ইয়াৰ পৰা বহুত শিকিব আছে লাহে লাহে যিমান খেলিব সিমান শিকিব টুৰ্ণামেণ্টৰ পৰা এই ছিজনৰ বিদায়ো ল'ব লাগিব হ'ব আৰু অলপ মেচুৰ হ'ব যিহেতু এই দুখন মেচৰ এক্সপিৰিয়েঞ্চ লৈ যাব প্ৰথমতে কথা এই চিটুৱেশ্যনটো সিহঁতে ভাবিব লাগিব ভাবি পিনে আগবাঢ়ি যাব লাগিব সিহঁতৰ স্পেচিয়েলি আণ্ডাৰ 16 কেইটা ইয়াতে যিহেতু শুনামতে মই যিমানখিনি শুনামতে এইবাৰ ডিষ্ট্ৰিক্টত চাগে খুব মে বা জুনত আৰম্ভ হ'ব সিহঁতৰ কাৰণে এইটো কাৰণে বেষ্ট মানে যিখিনি আপোনাৰ ভাবি যাব ইয়াৰ পৰা সেইখিনি যদি এলিভেশ্যন কৰে এই মেটচ দুখনে সিহঁতৰ ওপৰত ইফেক্ট কৰিব বহুত ডিষ্ট্ৰিক্ট মেটচ হওক বা কিবা হওক যিহেতু আজি 200+ ৰান হ'ল বিপক্ষৰ টীমৰ গতিকে আজি বলিঙত কেনেকুৱা কৰিছিলে তোমালোকৰ বলাৰসকলে ঠিকেই আছিলে আমাৰ গোটেই আপোনাৰ চাব গ'লে সিহঁতে কি হৈছে বেছি 4-6 নহয় ছিংগল ডাবলটো বেছি ধ্যান দিছে এক্সট্ৰা উইম আছিলে ক্ৰেডিটছ কোচটো দিম সিহঁতে কেপ্টেইনজনে ভাল খেলিছে সি খেলখন লৈ গৈছে মাজতে কলাপছ হৈছিলে খেলখন লৈ পিনে বহুতখিনি মানে ডিপ বুজাই লৈ গৈছে ডেটছ মানে মেডিটো দেখাইছে সিহঁতে মেইন লাইটটো সেইটোৱে আৰু দুখ থাকি গ'ল নেকি অলপ নাই দুখটো থাকিবই অলপ ওলাই গ'লোঁ যিহেতু নাই একো নাই নতুন ল'ৰা হিচাপে ভাল খেলিছে শিকিব ভাল এটা বাকী আমাৰ মাজতে আৰু এজন মোৰো এটা সৰুকৈ ইঞ্জুৰি হ'ল লেগ স্পিনাৰৰ এটা ইঞ্জুৰি হৈ গ'ল চিমটো পৰি পিনে হয়তো তাতে অলপ মাজতে ইফেক্টটো পৰিলে তাৰ গোটেই 6 অভাৰটো কমপ্লিট কৰিব নোৱাৰিলোঁ সেইটোৱে আৰু নিশ্চয় পৰৱৰ্তী সময়ৰ বাবে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন থেংক ইউ ধন্যবাদ
নিশ্চয়কৈ এয়া আছিল নৱজ্যোতি ক্লাব আৰু ৰাইন'লেণ্ড ক্লাবৰ অধিনায়ক লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী। ইতিমধ্যে সকলোৱে গম পাইছে লীগ পৰ্যায়ৰ খেল শেষ হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ'ব এলিমিনেটৰ মেচ, তাৰ পাছৰ পৰ্যায়ত অনুষ্ঠিত হ'ব ছেমিফাইনেল, তাৰ পাছৰ পৰ্যায়ত অনুষ্ঠিত হ'ব ফাইনেলৰ মহাৰণ। আৰু ইতিমধ্যে NFL খেলপথাৰত সগৌৰৱেৰে চলি আছে 19 অনুৰ্ধৰ 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট বাৰ্ড ক্ৰিকেট ক্লাবে আয়োজন কৰিছে। আমি আশা কৰিম এই টুৰ্ণামেণ্টৰ জৰিয়তে অসমৰ উদিত ক্ৰিকেটাৰসকল 19 অনুৰ্ধৰ ক্ৰিকেটাৰসকল জিলিকি থাকক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনি। ধন্যবাদ। Under-19 ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি লীগ পৰ্যায়ৰ অন্তিমখন খেল আছিলে। গেম নম্বৰ 15 নৱজ্যোতি ক্লাব আৰু ৰাইন'লেণ্ড ক্ৰিকেট একাডেমীৰ মাজত য'ত ৰাইন'লেণ্ড দলে 170 ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিছে। খেলখনৰ মেন অফ দ্য মেচ বঁটাটি প্ৰদান কৰিবলৈ মই অসম বিজয় মাৰ্চেণ্ট দলৰ এছিষ্টেণ্ট কোচ আৰবিন্দ নিজক ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আজি খেলখনৰ মেন অফ দ্য মেচ 95 ৰানছৰ নট আউট ইনিংছ ঋতিক ৰনিয়াৰ ফ্ৰম ৰাইন'লেণ্ড ক্ৰিকেট একাডেমী। তেখেতক মঞ্চত আহি বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ। নম্বৰ 1ত আছে মংগলদৈ ক্ৰিকেট একাডেমী, 2 নম্বৰত আছে উই আৰ নৰ্থ ইষ্ট, 3 নম্বৰত আছে ইলাইট ক্ৰিকেট একাডেমী, নম্বৰ 4 ইজ তিৰংগা ক্ৰিকেট কোচিং চেণ্টাৰ আৰু নম্বৰ 5 হৈ গ'ল ৰাইন'লেণ্ড। নিয়ম মতে যোনটো ৰুলছ আছিলে সেই হিচাপত ৰাইন'লেণ্ড আৰু তিৰংগাই 26 তাৰিখে এলিমিনেটৰ মেচখন খেলিব। নম্বৰ 1ৰ লগত তেওঁলোকে ছেমিফাইনেল খেলিব। সেইখন মেচৰ উইনাৰে মংগলদৈ ক্ৰিকেট একাডেমীৰ লগত ছেমিফাইনেল খেলিব আৰু দ্বিতীয়খন ছেমিফাইনেল হ'ব উই আৰ নৰ্থ ইষ্ট আৰু ইলাইট ক্ৰিকেট একাডেমীৰ মাজত। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, website www.aipguwahati.in